ইৰোশ্যনটো নতুন কথা নহয়, ইৰোশ্যনটো হৈয়ে থাকে। তো সেইকাৰণে মই কৈছো যে চৰকাৰী প্ৰচেছটো অলপ লেট হয়, এইটো ব্যৱস্থা ল'ব, আপোনালোকে মনে মনে থাকক। যিবিলাক চৰকাৰী কাৰ্যালয় আছে বিষয়াসকল সময়মতে কাৰ্যালয়ত উপস্থিত। বাক্সাতো মই গম পাইছো, চিৰাঙতো এইখিনি ৰিপৰ্টটো মই পাইছো, এইটো ব্যৱস্থা ল'ব, আপোনালোকে মনে মনে থাকক। চিৰাং জিলা হিচাপে আমাৰ PWD ডিভিজন ৰোডছ আৰু বিল্ডিং আৰু আমাৰ ফাইনেন্স কমিশ্যন ইয়াৰে ৰিভিউ মিটিং কৰিছো আমি 24-25, 25-26 যিখিনি PWD বিল্ডিং ডিভিজন বা ৰোডছ ডিভিজনত যিখিনি কাম ষ্টেট গভৰ্ণমেণ্ট বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিখিনি প্ৰজেক্টবোৰ আছে সেইবিলাকৰ ওপৰত আমি ৰিভিউ কৰিছো। প্ৰগ্ৰেছ যেনেকুৱা হ'ব লাগিছিল এনেকুৱা হোৱা নাই, যেনক আমি আজি ৰিভিউ কৰিছো, দেখিছো যে হোৱা ৰাস্তাত আছে। আৰু ফাইনেন্স কমিশ্যনৰ 24-25, 25-26 যিখিনি ঠাইত আন ঠাইত সেইবিলাক স্কিমবোৰ আমি ৰিভিউ কৰিছো। তো মুঠতে আৰম্ভ হৈছে, কিছুমান ভাল প্ৰগ্ৰেছ, কিছুমান আৰু চাব লগা আছে। আমি ৰিভিউ কৰি পেলাই গম পালো, মুঠতে যিমান পাৰে এইবিলাক আগৰ চৰকাৰৰ দিনৰ প্ৰজেক্ট সেইবিলাক সোনকালে শেষ কৰিবৰ কাৰণে আমি ইঞ্জিনিয়াৰসকলক, যিসকলে দায়িত্ব লৈ আছে ডিষ্ট্ৰিক্ট হিচাপে বা ডিভিজন হিচাপে, সিহঁতক আমি আলোচনা কৰিছো যে আপোনালোকে সেইটো সোনকালে শেষ কৰিবৰ কাৰণে ব্যৱস্থা লওক, বা যিসকলে এইবিলাক কাম কৰিবৰ কাৰণে দায়িত্ব লৈছে বা কন্ট্ৰেক্টৰ, সিহঁতক অতি সোনকালে কামটো শেষ কৰিবৰ কাৰণে নিৰ্দেশ দিয়ক, এনেকুৱা আমি ছাজেষ্ট কৰিছো। প্ৰজেক্ট বিলাকতো বেয়া নহয়, ভালে আছে, কিন্তু প্ৰগ্ৰেছটো খুব শ্ল' হৈছে বহুত ক্ষেত্ৰত। সেইখিনি কথা আমাৰ চৰকাৰৰ দিনত এতিয়া আমি যেতিয়া নতুন প্ৰপ'জাল আহিব আমি দি আছো, তো সেইবিলাক আগৰ চৰকাৰৰ দিনত দিয়া প্ৰপ'জাল। আপোনালোকে জানে বছৰে বছৰে সেইবিলাক গৰাখহনীয়া সেইফালে বন্ধ কৰিলে, সেইফালে আকৌ নতুনকে ৰাস্তা লয়, পাহাৰৰ পৰা যি ধৰণৰ পানী আহি যায় ভূটানৰ পৰা, সেইটো চবেই জানে। তথাপিও আমি ব্যৱস্থা লৈছো, পাব্লিকলি বা MCLA সকলে নিজাববীয়া কষ্ট কৰি হলেও ৰাইজক লৈ পেলাই যিখিনি ব্যৱস্থা লৈ আছে, সেইটো খুব আমাৰ কাৰণে কৰিব লগা কাম। চৰকাৰী ভাৱে সেইটো আমি কৰিম, কিন্তু ৰাইজে যেনেকুৱা ওলাই পেলাই MCLA বা EM সকলে যেনেকুৱা ওলাই পেলাই কাম কৰিছে, ইয়াৰ কাৰণে মই ধন্যবাদ যাচিছো আমাৰ MCLA EM সকলক। আৰু এইটো চৰকাৰী ব্যৱস্থাটো লেট হয়, প্ৰপ'জাল আহিব, আমি এপ্ৰুভ কৰিব, ৱাৰ্ক অৰ্ডাৰ দিব, সেইবিলাক 2 মাহ 3 মাহ টাইম লয়। তথাপিও আমাৰ MCLA MLA বা EM সকলক মই ৰাজহুৱাভাৱে আপোনালোকে যিমান পাৰে সেইটো প্ৰটেকশ্যনৰ কাৰণে কাম কৰক বুলি মই অলৰেডি নিৰ্দেশ দিয়া হৈছে। ইৰোশ্যনটো নতুন কথা নহয়, ইৰোশ্যনটো হৈয়ে থাকে। তো সেইকাৰণে মই কৈছো যে চৰকাৰী প্ৰচেছটো অলপ লেট হয়, ইঞ্জিনিয়াৰ যাব, ছাৰ্ভে কৰিব, পুট আপ হ'ব, এপ্ৰুভ হ'ব, ৱাৰ্ক অৰ্ডাৰ হ'ব, ইয়াৰ কাৰণে 2 মাহ 3 মাহ টাইম লাগি যায় বুলি কৈছো মই। যিহেতু প্ৰটেকশ্যনটো ইমিডিয়েট লাগে, সেইকাৰণে MLA MCLA সকলে লগ লাগে ৰাজহুৱাভাৱে প্ৰটেকশ্যনৰ কাৰণে, টেম্পৰাৰী প্ৰটেকশ্যনৰ কাৰণে কাম কৰিছে। ইয়াৰ কাৰণে মই ধন্যবাদ দিছো।